ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ সংঘাতৰ ফলত ৰাজকোষৰ প্ৰায় 2 কোটি টকা অপচয় হোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে অপচয় হৈছে বুলি ক'লেও ভুল নহ'ব। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ANM আৰু GNM নাৰ্ছিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্কুল অফ নাৰ্ছিঙৰ চৌহদত। আৰু ইয়াতে 2008 চনত NRSM ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মিছনৰ অধীনত 2008 চনত ইয়াতে এটা হোষ্টেল এই যি প্ৰশিক্ষাৰ্থীসকলক নাৰ্ছিং প্ৰশিক্ষাৰ্থীসকলক থাকিবলৈ এটা হোষ্টেল নিৰ্মাণ কৰিছিলে 3 মহলীয়া। প্ৰায় 2 কোটি টকা আমন্ত্ৰণ দিয়া হৈছিলে আৰু লোক নিৰ্মাণ বিভাগৰ সেই দায়িত্ব বহন কৰিছিলে তেওঁলোকে এই বিল্ডিংটো নিৰ্মাণ কৰাৰ আৰু এগৰাকী ঠিকাদাৰক নিবিদা দিছিলে। তেওঁৰ নাম হৈছে অনুপম শৰ্মা। কিন্তু সেই গুৱাহাটী ঠিকাদাৰগৰাকী আৰু লোক নিৰ্মাণ বিভাগে মাজত সংঘাত হ'ল কোনো কাৰণত, আৰু যাৰ ফলত এই 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যিটো বৃহৎ বিল্ডিং দেখিছে এইটো বৰ্তমান আজি পৰ্যন্ত মুকলি নহ'ল আৰু বৰ্তমান সম্পূৰ্ণ অপতৃণই আৱৰি ধৰিছে, হাবি জংঘলত পৰিণত হৈছে আৰু জহি খহি যাবলৈ ধৰিছে মুকলিৰ পূৰ্বেই। কিন্তু ইয়াৰ ফলত বঞ্চিত হৈছে ইয়াৰ যিসকল নাৰ্ছিং প্ৰশিক্ষাৰ্থী আছে ANM GNM তেওঁলোক কিন্তু বঞ্চিত হৈছে। এইসকল দেখিছে যিসকল প্ৰশিক্ষণ লৈ আছে ইয়াত নাৰ্ছিঙৰ তেওঁলোকে বৰ্তমান বাহিৰত থাকিবলগীয়া হৈছে। ইয়াত মই এই বিষয়ে সবিশেষ জানিব বিচাৰিম। ইয়াৰ যিগৰাকী বিষয়ববীয়া আছে বাইদেউ, এখন নাৰ্ছিং হোম যিখন প্ৰতিষ্ঠান ইয়াত কিমানগৰাকী প্ৰশিক্ষাৰ্থী আছে? আমাৰ নতুন যেটো আহিব লগা বেচ আছে সেইটো লগাই আমি 150 জন প্ৰশিক্ষাৰ্থী। এতিয়া আপোনালোক থকা বোৱা ব্যৱস্থা পুৰণা এটা ANM হোষ্টেল আছে, তাতে আমাৰ 40 গৰাকী GNM যিখিনি তৃতীয় বৰ্ষ পাব তেওঁলোকে আছে। এতিয়া কি সমস্যা হৈছে? আমাৰ দুটাকে বেচ এতিয়া বাহিৰত থাকিব লগা হ'ব যেহেতু হোষ্টেল নাই। আমাৰ এটা হ'ল এইটো ৰেচিডেন্সিয়েল কোৰ্স, তেওঁলোকে ইয়াত থাকি ল'ব লাগে, কিন্তু ইয়াত আমি ব্যৱস্থাটো কৰি দিব পৰা নাই। এই কাহিনীটো কি এইটো বন্ধ হৈ থকা? মই জনাত তেওঁলোকে 2008 চনতে আৰম্ভ কৰিছিলে আৰু 12 চন মানত প্ৰায় 90% কাম হোৱাৰ পিছত তেওঁলোকে কিবা এটা ফাণ্ডৰ কিবা এটা খেলি মেলিৰ কাৰণে তেওঁলোকে বন্ধ কৰি দিলে। তাৰ পৰা আমি বহুত মানে আমাৰ আগৰ প্ৰিন্সিপালেও তেওঁ বহুতখিনি কাগজ পত্ৰ যোগাযোগ কৰিলে উদ্ধতন কৰ্তৃপক্ষৰ লগত, আৰু ময়ো যেতিয়া 21 চনত ইয়াত জইন কৰিছোঁ তাৰপিছৰ পৰা মই যোগাযোগ কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি এতিয়া সুফল পোৱা নাই। হয়, তেতিয়া আছিলে NRSM আৰু এতিয়া হৈছে NSM। যি নহওক তোমালোকে ইয়াত কি সমস্যাত পৰিছে এতিয়া? আমি যেতিয়া এইটো হোষ্টেলত থাকি আছো, নতুন মানে পুৰণা হোষ্টেলটোত বহুত মানে ৰুমছবোৰ বহুত সৰু সৰু হয়, কনজেষ্টেড হয়, পঢ়া মেলাত বহুত অসুবিধা হয়। তেনেকৈ মোৰ বুলি নহয় চবৰে আমাৰ হৈ আছে। আমি 40 গৰাকীয়ে তেনেকুৱা টাইপৰ মানে প্ৰব্লেমছ ফেচ কৰি আহি আছো। তুমি ক'ত থাকা? মই এতিয়া হোষ্টেলত সিট নোপোৱাৰ কাৰণে বাহিৰত থাকিবলগীয়া হৈছে PGত। কিমান দূৰ হয়? ইয়াত আধা ঘণ্টামান অহা যোৱা কৰিব লাগে খোজকাঢ়ি মেলি। ইয়াত ওচৰত মানে PG নাই কাৰণে আৰু টাইম নিজৰ মেনেজ কৰিবলৈ কাৰণেও দিগদাৰ হয়, যাৰ কাৰণে মই ওচৰতে PG নাই কাৰণে জয়সাগৰ তিনিআলি বহুত দূৰ হয়, সেইটো কাৰণে সেইডোখৰ পৰা অহা যোৱা কৰিবলগীয়া হয়। আৰু অহা যোৱা কৰাৰ ৰাস্তাও বহুত ভাল নহয়, যাৰ কাৰণে বহুত দিগদাৰ হয়। এতিয়া এইকেইটা নিৰ্মাণ কৰি দিয়া হ'লেতো সুবিধা হ'লহেঁতেন। হয় কি ক'ম? হয়, নিশ্চয়কৈ আমাৰ এটা অৰ্ধনিৰ্মিত অডিটৰিয়ামো আছে, যিহেতু আমাৰ ষ্টুডেণ্ট এতিয়া মেমে কৈছে যে 150 হ'বলৈ গৈ আছে। এতিয়ালৈকে আমি 100 ষ্টুডেণ্ট আছোঁ, আৰু আমাৰ যিহেতু বিভিন্ন ধৰণৰ ফাংচনছ ইয়াত পাতিবলগীয়া হয়, তাৰ বাবেও বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ আমি, যিহেতু গোটেইখিনি ষ্টুডেণ্ট আমি এটা লেবৰেটৰী প্ৰেক্টিকেল ৰুমতে আমি কৰিবলগীয়া হয় ফাংচনছখিনি। সেইটো কাৰণে সেই অডিটৰিয়ামটো খুবেই প্ৰয়োজন হৈছে আমাৰ। आप बोल सकते हैं? हाँ, तो जैसे कि हमारा हॉस्टल हमें प्रोवाइड नहीं किया है, तो हमें ऐसे रूम पे रहना पड़ता है, और हम लोग का टाइम मैनेज नहीं होता है। जैसे कि हम लोग खाना भी बनाना पड़ता है, तो उसके थ्रू मतलब हम लोग को पढ़ाई में भी थोड़ा मैनेजमेंट नहीं हो पाता है, फिर ड्यूटीज़ में थोड़ा लेट हो जाता है, फिर डिस्टेंस भी मतलब बहुत तकलीफ होता है। जैसे कि नाइट ड्यूटीज़ होने से हम लोग को क्या होता है कि हॉस्टल में से हम लोग एक साथ जा सकते हैं ना, लेकिन अगर मतलब ऐसे नहीं, हम लोग को रूम पे रहना पड़ता है, अकेले के लिए रहना पड़ता है, तो ऐसे अकेले के रास्ते पे हम लोग चल नहीं सकते, सिक्योर फील नहीं होता है यहाँ पे, फिर रास्ता भी अच्छा नहीं है, इसलिए प्रॉब्लम होता है। হয়, আচলতে তেওঁলোকে যথেষ্ট সমস্যাত ভুগি আছে। হোষ্টেলৰ অভাৱত তেওঁলোকে অভাৱৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে, আৰু এইটো কিন্তু এই সমস্যা দূৰ কৰিবৰ বাবে 2008 চনতে
সেই সময়ৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ মিছনৰ অধীনত পুঁজি আবণ্টন দিছিলে প্ৰায় 2 কোটি টকা আৰু 2 কোটি টকাৰ তাৰ প্ৰায় 90% পৰা 98% কাম সম্পূৰ্ণ হ'ল কিন্তু এইটো এতিয়াও হেণ্ড অভাৰ নকৰিলে এই নাৰ্ছিং যি প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক বৰ্তমান এনেধৰণে পেলাই থৈ দিয়াত আজি বহু বছৰ ধৰি এনেধৰণেই ব্যৱহাৰ নকৰাকৈ থৈ দিয়াৰ ফলত বৰ্তমান হাবি জংঘলে আৱৰি ইয়াত জয়াল পৰিৱেশৰ সৃষ্টি হৈছে এই কেৱল এইটো হোষ্টেলেই নহয় এটা বৃহদাকাৰ অডিটৰিয়ামো কেইবা লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিলে কিন্তু হেতু এই প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক ব্যৱহাৰ কৰিবলৈ আনুষ্ঠানিকভাৱে দায়িত্ব নিদিলে যাৰ মুকলি নোহোৱাকৈ সেই অডিটৰিয়ামো বৰ্তমান জহি খহি গৈছে অপতৃণই ছানি ধৰিছে হোষ্টেলটো অব্যৱহৃত হৈ আছে যাৰ বাবে সমস্যাত ভুগিছে কিন্তু এইসকল যিসকল দেখিছে ANM আৰু GNMৰ যি প্ৰশিক্ষণ তথা শিক্ষা লৈ আছে ইয়াত এই প্ৰশিক্ষাৰ্থীসকল নাৰ্ছিঙৰ প্ৰশিক্ষাৰ্থীসকল বৰ্তমান সমস্যাত পৰিছে অনাগত সময়ত লক্ষণীয় হ'ব এই প্ৰতিবেদন প্ৰচাৰ হোৱাৰ পিছত তেওঁলোকৰ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অনাগত সময়ত লক্ষণীয় হ'ব কিন্তু ইয়াত সকলোৱে তেওঁলোকে আহ্বান জনাইছে যে ইয়াত যিকেইটা হোষ্টেল নিৰ্মাণ কৰি থৈ দিছে কিন্তু মুকলি কৰি দিয়া নাই বা আনুষ্ঠানিকভাৱে তেওঁলোকক দিয়া নাই ব্যৱহাৰ কৰিবলৈ দিব লাগে সম্পূৰ্ণ ইয়াত থাকিব পৰাকৈ সেই ইয়াত যিখিনি আৱৰি ধৰিছে এইবিলাক চাফ চিকুণ কৰি তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিবলৈ বৰ্তমান সকলোৱে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ